নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি শেষৰ টুটিত ভোটদানলৈ মাজত মাত্ৰ এটা দিশে নিৰ্বাচনৰ বাবে সমষ্টি শেষ তুংগত প্ৰচাৰ অভিযান অহা 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আজি উত্তৰ বনগাঁও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিজেপিৰ দলীয় কৰ্মী আৰু যৌথ মঞ্চৰ সকলো দলীয় কৰ্মী আৰু সমৰ্থকসকল প্ৰায় 400 শতাধিক মটৰচাইকেল আৰু চাৰিচকীয়া বাহনেৰে মন্ত্ৰীয়ে সমষ্টিত প্ৰচাৰৰ ভাগ লয় আদিত্য ৰাভাৰ সমৰ্থক দেখি আদিত্য ৰাভাৰ জয় নিশ্চিত বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে মই আমাৰ এই উত্তৰ বনগাঁও অঞ্চলত আদিত্য ৰাভাৰ যি শোভাযাত্ৰা ডাঙৰ শোভাযাত্ৰা হৈছিলে এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াতে আহি আমাৰ শোভাযাত্ৰাৰ সামৰণি কৰিলে সকলোকে যি ধৰণৰ উৎসাহ দেখিলোঁ এই উৎসাহত আদিত্য ৰাভা ডাঙৰীয়া বিপুল ভোটত বিজয়ী হ'ব তাত চিন্তা কৰিব লগা নাই আৰু এইবাৰ ৰাভা যৌথ সংগ্ৰাম মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি মিত্ৰ দল বা AGP আমাৰ যি মিত্ৰ দল এই মিত্ৰ দলে 36খন আসনে পাব আৰু সেইটোৱে আমি আশা কৰি এইবাৰ নিৰ্বাচন দিছোঁ বিৰোধী শূন্য পৰিৱেশ বিৰোধী নাই আমাৰ কথা যে 36খনে পাব লাগে তাৰ কাৰণে নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ আৰু সেই পৰিৱেশটো এইবাৰ দেখি আছোঁ আৰু ৰাভা হাছংবাসী ৰাইজলৈ এটা অনুৰোধ থাকিব যে অন্ততঃ উন্নয়নৰ স্বাৰ্থত ইয়াত সকলো জাতি জনগোষ্ঠীৰ যি সমন্বয় আজি ৰাভা যৌথ সংগ্ৰাম মঞ্চৰ নেতৃত্বত গোটেই জাতি জনগোষ্ঠীবিলাকৰ এটা সমন্বয় আমি দেখিছোঁ আজি ইয়াত ৰাভা কেণ্ডিডেটো আছে বড়ো কেণ্ডিডেটো আছে গাৰো কেণ্ডিডেটো আছে কলিতা মানুহ আছে কোচ ৰাজবংশীও আছে চবেই লগ হৈ গোৰ্খা মানুহ আছে সকলোৱে লগ হৈ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে এই পৰিৱেশৰ স্বাৰ্থতে আমি সদায় ইয়াত এটা সুন্দৰ সমন্বয়ৰ পৰিৱেশ লাগিব লাগিব আৰু এই সমন্বয়ৰ পৰিৱেশ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত হ'ব পাৰে আৰু হৈ আছে আৰু সেইকাৰণে আমি টংকেশ্বৰ ৰাভা ডাঙৰীয়াক বিপুল ভোটত তেওঁৰ সমৰ্থন যিমান আছে গোটেই ৰাভা যৌথ সংগ্ৰাম মঞ্চ আৰু ভাৰতীয় জনতা পাৰ্টীৰ গোটেইকেইখন আসনত জিকাই পুনৰ আমি ইয়াত চৰকাৰ গঠন কৰিব কমলা কলিতাটো আজিৰ তাৰিখত AGP আমাৰ লগত থকাৰ পিছত কমলা কলিতাই ব্যক্তিগতভাৱে কাৰোবাৰ কেণ্ডিডেটৰ পিছত ঘূৰাটোৱে তেওঁৰ দলৰ প্ৰতি দায়িত্ব নথকাটো বুজায় কাৰণ অসম গণ পৰিষদৰ সভাপতি কাৰ্যকৰী সভাপতি বা গোটেই দলটোৱে আলোচনা কৰি আমাৰ সমৰ্থনত আমি একেলগে মিত্ৰ দল বা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা হিচাপে কাম কৰিছোঁ এতিয়া কমলা কলিতাই তাৰ পৰা ওলাই গৈ কোনোবা কেণ্ডিডেটৰ লগত লগা মানে তেওঁৰ দলৰ প্ৰতি আনুগত্যতা নাই সেইটো প্ৰকাশ কৰে আৰু আনুগত্যতা নথকা মানুহ কোনদিনা বেলেগ পাৰ্টিত যায় কি ঠিক আছে উপাধ্যক্ষ নমল মমিনে কমলা কলিতাক চাইনিজ বম বুলি এনেই কি কৈছে মই ক'ব যোৱা নাই কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা মই গম পাই আছোঁ যে কমলা কলিতা খুব কম দিনত কংগ্ৰেছত যাব বুলি আপোনালোকে দেখুৱাই আছে আপোনালোকে দেখুৱাইছে মই মাত্ৰ আপোনালোকৰ কথাখিনিয়ে কৈছোঁ ধন্যবাদ বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24